মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত দশম শ্ৰেণীৰ বৰগীত পাঠটিৰ 100% কমন প্ৰশ্নখিনি দেখাই দিম। তোমালোকে এই যিখিনি দেখাই দিম সেইখিনি পঢ়িবা। সেইখিনিৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% কমন পাবা। তোমালোকক যিখিনি দেখাই দিম সেইখিনিৰ পৰাই আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত বৰগীত। তোমালোকে এতিয়া 2 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 2 নং পৃষ্ঠাৰ পৰা চাবা। তোমালোকে চাবা যে তোমালোকৰ এটা কোশ্চিন হ'ব যে শ্ৰী মাধৱদেৱৰ কেতিয়া আৰু কোনখন জিলাত জন্ম হৈছিল। তোমালোকৰ উত্তৰত লিখিবা শ্ৰী মাধৱদেৱৰ লখিমপুৰৰ জিলাৰ নাৰায়ণপুৰৰ তেলিপুখুৰীত 1489 চনত জন্ম হৈছিল। তোমালোকৰ আন এটা কোশ্চিন হ'ব ইয়াৰ পৰাই যে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তনস্তম্ভৰ নাম কি। তোমালোকে উত্তৰত লিখিবা নামঘোষা। বহুতে এইটো ভুল কৰে, তোমালোকে ভুল নকৰিবা। নামঘোষা তোমালোকে লিখিবা। এইটো আহে 100% কমন। আৰু তোমালোকৰ মাধৱদেৱৰ তথ্যমূলক ৰচনা নাট ঝুমুৰা দুটাকৈ শিকি যাবা। কেতিয়াবা এনেকৈ কোশ্চিন দি দিয়ে মাধৱদেৱৰ দুটা তথ্যমূলক ৰচনা নাম লিখা। ঠিক তেনেকৈ নাট আৰু ঝুমুৰা এনেকুৱাকৈ দি দিয়ে। তোমালোকে এইটো পঢ়িবা। ইয়াৰ পিছত তোমালোকে 3 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 3 নং পৃষ্ঠাৰ পৰা চাবা বৰগীত কাক বোলে। তোমালোকে উত্তৰত লিখিবা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বিৰচিত এক নিৰ্দিষ্ট সংখ্যক গীতক বৰগীত বুলি আখ্যা দিয়া হয়। তোমালোকে এইখিনি লিখি দিবা, বৰগীত হৈ যাব। কেতিয়াবা 1 মাৰ্কৰ কাৰণে দি দিয়ে। আমাৰ কেইটা বৰগীত পোৱা যায়। বনিতা মাধৱদেৱৰ বনিতাত থকা মুঠ কেইটা বৰগীত পোৱা যায়। তোমালোকে উত্তৰত লিখিবা 157টা বৰগীত পোৱা যায়। তাৰপিছত বৰগীতৰ লক্ষণ 2 মাৰ্কছৰ কাৰণে কেতিয়াবা দি দিয়ে। বৰগীতৰ লক্ষণ আৰু বৰ্জাৱলী ভাষাৰ বৈশিষ্ট্য। যদি 2 মাৰ্কছৰ কাৰণে এই পাঠৰ পৰা কোনোবা কোশ্চিন দিয়ে তেনেহ'লে বৰগীতৰ লক্ষণ আৰু বৰ্জাৱলী ভাষাৰ বৈশিষ্ট্য ইয়াৰ পৰাই আহিব। তোমালোকে এই দুটা পঢ়ি যাবা। 100% কমন। তোমালোকে 4 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 4 নং পৃষ্ঠাৰ পৰা চাবা খ নং কোশ্চিনটো সনক সনন্দ যোগী যাহাকো দিদায় সনক সনন্দ যোগীসকলে কাক ধ্যান কৰে বুলি কবিয়ে কৈছে। উত্তৰ লিখিবা ভগৱান শ্ৰীকৃষ্ণ। তোমালোকৰ যদি উত্তৰ লাগে মোক কমেণ্ট কৰি ক'বা। তোমালোকৰ উত্তৰ দিবলৈ আমি চেষ্টা কৰিম। আমাৰ ইউটিউব চেনেলত আপলোড কৰি দিম। তোমালোকে চাবা। 5 নং কোশ্চিনটো চাবা বৰগীতটি কি ৰাগত বন্ধা আছে। 6 নং কোশ্চিনটো চাবা কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে। 6 নং কোশ্চিনটো চাবা মোহক পাশ মানে কি। বৰগীতৰ মূল ভাৱ লিখা। তোমালোকৰ বৰগীতৰ মূল ভাৱ তোমালোকৰ 3টা মূল ভাৱ দেখাই দিম। এই 3টাৰ পৰা 100% চিয়ৰ কমন পাবা। 2026ৰ কমন পাবা। তোমালোকক দেখাই দি আছো কোন 3টা পঢ়িলে তোমালোকে পাবা 100% চিয়ৰ। দেখা ইয়াত বৰগীত প্ৰশস্তি আৰু মই অসমীয়া এই 3টাৰ পৰা এই 3টাই মূল ভাৱ চালেই তোমালোকে 4 মাৰ্কছ পাবলৈ সক্ষম হ'বা। তোমালোকৰ মেট্ৰিক পৰীক্ষাত 4 মাৰ্কছ চিয়ৰ পাবা। মূল ভাৱ চাবা। এই 3টা চালে তোমালোকে 4 মাৰ্কছ 100% চিয়ৰ পাবা। তোমালোকৰ 4 নং কোশ্চিনটোৰ ব্যাখ্যা কৰা। এইটো ক নং কোশ্চিনটো চাবা সহস্ৰ বয়নে যাক নাপালন্ত সীমা অদমে জানিব কোনে তাৰ মহিমা। ক নং কোশ্চিনটো চাবা। ঘ নং কোশ্চিনটো চাবা। ঘ নং ইম্পৰ্টেণ্ট আছে। 5 নং কোশ্চিনটো চাবই লাগিব। 3 মাৰ্কৰ কাৰণে দিয়ে তেনেহ'লে এই কোশ্চিনটো দিয়ে সনক সনন্দ যোগী যাহাকো দিদায় সকল নিগম যাক বিচাৰি নাপায় তাৎপৰ্য বিচাৰ কৰা। এইটো আহে। ইয়াৰ পিছত তোমালোকৰ 6 নং কোশ্চিনটো চাবা বৰগীতৰ 4টা লক্ষণ। তোমালোকৰ যদি এক্সট্ৰা গ্ৰামাৰৰ ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিবা। তোমালোকৰ গ্ৰামাৰৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম।